আমাৰ হাতত অব্যাহত আছে গংগাধৰ নদীৰ খহনীয়া ইতিমধ্যে 50টাতকৈও অধিক পৰিয়ালৰ ঘৰবাৰী জাহ গৈছে নদীত সমগ্ৰ অঞ্চলটোৰ 300 শতাধিক পৰিয়ালৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে গংগাধৰ নদীয়ে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাই সুফল লাভ নকৰাত খহনীয়া প্ৰতিৰোধৰ বাবে নামি পৰিছে গাঁওবাসী বাৰীৰ ফলমূল তামোল নাৰিকল গছ কাটি খহনীয়া ৰোধৰ চেষ্টা চলাইছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত শহীদুল ইছলামে এক প্ৰতিবেদন আগবঢ়াব হয় মই বৰ্তমান উপস্থিত হৈ আছো বাগডখৰা অঞ্চলত আৰু এই বাগডখৰা অঞ্চলত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য মোৰ সতীত যদি এই দৃশ্য দেখুৱাই যে ইয়াত দেখা গৈছে যে যিসমূহ নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজ কিন্তু আজি ওলাই আহিছে আৰু যিসমূহ বৃক্ষ আছে এই বৃক্ষসমূহ ইয়াত কাটি থকা দেখিবলৈ পোৱা গৈছে কাৰণ বৃক্ষসমূহ ৰক্ষা কৰাৰ কাৰণে ইয়াত বৃক্ষসমূহ কাটি থকা দেখিবলৈ পোৱা নাই ইয়াত দেখা গৈছে যে বৃক্ষসমূহ কাটি যি গংগাধৰ নৈৰ সুতি ওলাই আহিছে বাগডখৰা গাঁৱেদি সেই গাঁৱৰ যি হুতি আছে এই হুতিত পেলাই আছে আৰু এই হুতিয়ে যি গৰাখহনীয়াৰ সৃষ্টি কৰিছে এই গৰাখহনীয়াক ৰক্ষা কৰাৰ বাবে কিন্তু এই আজি দেখা গৈছে যে এনেদৰে বৃক্ষ নদীত পেলাই ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে বাগডখৰা অঞ্চলৰ ৰাইজে মই কথা পাতিম হয় কি কব দেখা গৈছে আপোনালোকে বৃক্ষ কাটি আজি নদীত পেলাব লগা হৈছে নহয় আজি আমাৰ দুৰ্ভাগ্য কপাল আমাৰ আজি গংগাধৰ নদীত যিমান গৰাখহনীয়া আৰম্ভ কৰিছে ইয়াত এটা এডাল বেংগলৰ পৰা এডাল মাথাউৰি দিছিল এইটো ভাঙি লৈ গ'ল ভাঙি লৈ এটা চুটি ওলাই আহিল এই চুটিয়ে ভাঙি আজি গৰাখহনীয়া আমাৰ মাটি বাৰী সকলো লৈ গৈ আছে আমি গাঁৱৰ মানুহ সকলোবিলাক একত্ৰিত হৈ বৃক্ষবিলাক কাটি আজি নদীত দি আছো আমাৰ চৰকাৰৰ এইটো অনুৰোধ যে আমাৰ সোনকালে কিবা প্ৰটেকশ্যন দি আমাৰ ইয়াৰ পৰা এই গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে ইয়াত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাতে ৰক্ষা হ'ব নে গৰাখহনীয়া এইটো আচলতে মনৰ শান্তিৰ কাৰণে কৈ আছো এইটো ৰক্ষা হোৱাৰ কোনো নাই আমাৰ মনৰ শান্তি যে দিলে হয়তো ওপৰলাই যদি কিবা ৰক্ষা কৰে সেইকাৰণে আমি দি আছো তাৰ ৰছী নাই কাৰোবাৰ পৰা ৰছী চাই আনিছো আমাৰ মানে যোৱাৰ কোনো ৰাস্তা নাই লোক অভিন্ন আমাৰ কোনো যোৱাৰ এতিয়া আৰু কোনো ৰাস্তা নাই চৰকাৰে যদি কোনো ব্যৱস্থা নাই আমাৰ ইয়াতে মানে নাখাই মৰিব লাগিব কিমান মাটি ইতিমধ্যে নদীৰ বুকুত জাহ গ'লে সুতিয়ে কিমান মাটি লৈ গৈছে বহুত কৰি 50-60 বিঘা লৈ গৈছে আৰু লৈ যাব প্ৰথম এতিয়া আৰম্ভ হৈছে বাৰিষা প্ৰথম আৰু 3 মাহ আছে কিমান লৈ যাব আমিতো কম উপায়ন্ত হৈ আজি এই ব্যৱস্থা গ্ৰহণ কৰিছে জি উপায়ন্ত হৈ আজি এই ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ এটা অনুৰোধ আমাৰ মামাই যাতে কিবা আমাৰ এই লয়াৰ অসমৰ কাৰণে কিবা কি কৰে ব্যৱস্থা কৰে আৰু হয় ইয়াত দেখা গৈছে যে আমাৰ হাতাৰ বাখীৰ এই সমস্যা আমাৰ আগত দাঙি ধৰাৰ বাবে শহীদুল ইছলাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো